নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সকলোলৈ মোৰ সমাধান ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ ইউটিউব চেনেল সমাধানত শিক্ষা সম্পৰ্কীয় বিভিন্ন ধৰণৰ আপডেট থকা কামখিনি মই কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ মাজলৈ এই খবৰখিনি দিবৰ কাৰণে মই চেষ্টা কৰি থাকোঁ আৰু এই সমাধান চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট যোগে মোক পৰামৰ্শ দিব, তেতিয়াহ'লে মই ভিডিঅ' বনাবলৈ আগ্ৰহী হৈ থাকিম আৰু আপোনালোকক এই কথাখিনি জনাবৰ কাৰণে মই চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে অইন বছৰৰ দৰে এই বছৰ 2024 বৰ্ষতো আমাৰ স্বচ্ছতা পখৰা যিটো প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো আমাৰ কৰিব লাগিব আৰু এইবাৰ আমি কিমান দিনৰ কৰিম, কেনেকৈ কৰিম, গোটেই কাৰ্যসূচীখিনি সম্পন্ন কৰি আমি কেনেকৈ ফটো আপলোড কৰিম, ইয়াৰ বিতংভাৱে আলোচনা কৰিবৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। স্বচ্ছতা পখৰা কাৰ্যসূচীৰ বাবে এইখন চিঠি অসম সৰ্বশিক্ষা অভিযান মিছনৰ মাননীয় এক্সিকিউটিভ ডাইৰেক্টৰ মহোদয়ৰ পৰা 20/8/2024 তাৰিখে এখন নিৰ্দেশযোগে অসমৰ সকলো জিলাৰ DMC সকললৈ জনাই কৈছে যে 1 ছেপ্টেম্বৰ 2024 পৰা 15 ছেপ্টেম্বৰ 2024 প্ৰতিখন বিদ্যালয়ে 15 দিনীয়া কাৰ্যসূচীৰে এই স্বচ্ছতা পখৰা আমি বিদ্যালয়ত উদযাপন কৰিব লাগিব আৰু এইটো দৈনিক আমি কিছুমান কাৰ্যসূচী কৰি এই কামখিনি সম্পন্ন কৰিব লাগিব। শৈক্ষিক অনুষ্ঠানবিলাকত ক্লিননেছ, চেনিটাইজেশ্যন আৰু হাইজেনিকৰ ওপৰত যাতে ছাত্ৰ ছাত্ৰীৰ অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰা হয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। এই কাৰ্যসূচীৰ দৈনন্দিন আমি এই 15 দিনত যিখিনি কাম কৰিম তাৰ ডাটা, তাৰ ভিডিঅ', তাৰ ফটো এইসমূহ আপলোড কৰিবলৈ প্ৰতিদিন দিনৰ 4টা বজাৰ আগতে আমাক এটা গুগল লিংক দিব আৰু এই গুগল লিংকত আমি আপলোড কৰিব লাগিব। তো এই কামখিনি আমি কৰি যাম, ডেইলি আমি কৰি যাম। 1 তাৰিখৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰি যাম আৰু কৰি যাওঁতে প্ৰতিদিন যিখিনি কাৰ্যসূচী কৰি আমি ফটো মাৰিম, ভিডিঅ' কৰিম, তাৰ ডাটাখিনি কৰি আমি প্ৰতিদিনৰ দিনৰ 4টা বজাৰ আগতে এই ফটোখিনি গুগল লিংকত আমি আপলোড কৰিম। এইখিনি কথা এই চিঠিখনত কৈছে আৰু সকলো শিক্ষাগুৰুৱে ইতিমধ্যে পাৰ হৈ যোৱা বছৰবিলাকত এই কামখিনি কৰিছে। তো এইবাৰো আমি যিহেতু কৰিব লাগিব 1 ছেপ্টেম্বৰৰ পৰা, সেইকাৰণে সকলোৱে এই কামটো কৰিব বুলি মোৰ আশা থাকিল।